নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ সন্দৰ্ভত আপোনালোকৰ লগত কিছুমান জিঅ'টেক ঘৰৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বানপানীৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে কিন্তু 13 লাখ হিতাধিকাৰীসকলক নতুনকৈ চৰকাৰী ঘৰ বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ চৰকাৰী জিঅ'টেক ঘৰৰ যিটো আপোনালোকৰ ডিজাইন বা আপোনালোকৰ বাজেট কিমান টকাৰ হ'ব বা আপোনালোকৰ ডিজাইনটো কেনেকুৱা ডিজাইনৰ হ'ব, সেই সন্দৰ্ভত কিন্তু এখন ভিডিঅ' মই আপোনালোকক প্ৰস্তুত কৰি দেখুৱাই দিম ইতিমধ্যে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুওৱা হ'ব যে আপোনালোকে জিঅ'টেক ঘৰৰ বাজেটটো আপোনালোকে কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব, আপোনালোকে প্ৰথম কিস্তি কিমান টকা লাভ কৰিব পাৰিব। এতিয়া প্ৰথমতে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ ঘৰৰ বাজেটটো কিমান টকাৰ হ'ব, ডিজাইনটো আপোনালোকৰ কেনেকুৱা ডিজাইনৰ হ'ব, বাজেটটো কেনেকুৱা কিমান টকা বাজেটৰ ঘৰ হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত এটা কথা লক্ষ্য কৰিব, আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ কেইখন কিন্তু 6টা ভাগত বিভক্ত কৰা হৈছে আৰু এই 6খন ধৰণৰ ঘৰ কিন্তু আপোনালোকে জিঅ'টেক ঘৰ হিচাপে লাভ কৰিবলৈ সক্ষম হ'ব প্ৰত্যেকজন জিঅ'টেক কাৰী হিতাধিকাৰীসকলে। তো ইয়াতে আপোনালোকক প্ৰথমতে দিয়া হৈ আছে যে A01ৰ ঘৰটো আপোনালোকে কিমান চেণ্টিমিটাৰ বা কিমান উঠাব লাগিব, গোটেইখিনি কিন্তু আপোনালোকে ইয়াত দিয়া হৈ আছে। আৰু এই 6খন ধৰণৰ ঘৰ কিন্তু গোটেইখিনি ঘৰ কিন্তু আপোনালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত গোটেইখিনি ঘৰ কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। A01টো বেলেগ বেলেগ ডিষ্ট্ৰিক্টত, 02 বেলেগ বেলেগ ডিষ্ট্ৰিক্টত, এনেকুৱা কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে লক্ষ্য কৰিব যে A01ৰ আপোনালোকৰ ঘৰখন কিন্তু চেম টু চেম এনেকুৱা ডিজাইনৰ হ'ব। চাব আপোনালোকৰ আগফালৰ পৰা এনেকুৱা ডিজাইন দেখা যাব, চাইডৰ পৰা এনেকুৱা ডিজাইনৰ, পিছফালৰ পৰা এনেকুৱা ডিজাইনৰ আপোনালোক গোটেইখিনি দেখা পাব। তাৰপিছত কিন্তু আপোনালোকৰ মনত এটা প্ৰশ্ন যে এই ঘৰকেইখন আমি কোন ডিষ্ট্ৰিক্টত লাভ কৰিম। এতিয়া এক্সাম্পল হিচাপে বা ইয়াত দিয়া হৈ আছে, মই আপোনালোকক দেখুৱাই দিছোঁ যে A01ৰ ঘৰটো আপোনালোকৰ বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ, আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তাৰপিছত কিন্তু আপোনালোকে চেম টু চেম A01ৰ আপোনালোকৰ ডিজাইনটো বাজেটটো আপোনালোকৰ কিমান টকা বাজেটৰ ঘৰ হ'ব, 1,67,268 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে A02টোৰ কিন্তু আপোনালোকৰ ঘৰখন এনেকুৱা ডিজাইন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰখন কিন্তু আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰ সকলে চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে চাব যে A02টোৰ কাৰণে আপোনালোকৰ মুঠ কষ্ট এষ্টিমেট অৰ্থাৎ বাজেটটো কিমান টকাৰ আছে, 1,55,808 ৰুপিজ টকাৰ। তাৰপিছত আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ 3 নম্বৰ যিটো ঘৰ আছে A03, এই ঘৰখন কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোক কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে এই ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তাৰপিছত কিন্তু আপোনালোকে A03 মানে আপোনালোকৰ যিটো বাজেট আছে, কষ্ট এষ্টিমেট আছে, সেইটো হ'ব 1,76,949 ৰুপিজ টকা। তাৰপিছত আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। A04ৰ কাৰণে A04ৰ ঘৰখন কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ এষ্ট, সাউথ গোলাঘাট, আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে A04ৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকৰ A04ৰ ঘৰ যিটো আছে, সেই ঘৰৰ আপোনালোকৰ মুঠ কষ্ট এষ্টিমেটটো আছে 1,86,404 ৰুপিজ টকাৰ, অৰ্থাৎ 1,86,404 টকা। তাৰপিছত আপোনালোকে তলফালে আকৌ স্ক্ৰল ডাউন কৰিব। A05ৰ কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি সকলে এই ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ মুঠ কষ্ট এষ্টিমেটটো কিমান টকাৰ হ'ব, 1,97,247 ৰুপিজ টকাৰ। তাৰপিছত ইয়াত কোৱা হৈছে 1,97,247 টকা আপোনালোকে A05ৰ কাৰণে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু A06ৰ এইটো লাষ্ট হয় আপোনালোকৰ, এইটোৰ কাৰণে কিন্তু আপোনালোকে টংঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ইয়াত আপোনালোকে চাব কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে এই ঘৰকেইখনৰ ডিজাইন আৰু বাজেটটো কিন্তু ইতিমধ্যে আপোনালোকৰ টকা পাইছে। আৰু অতি সোনকালে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অতি সোনকালে ঘৰখিনি বিতৰণ কৰোৱাৰ কাৰণে অতি সোনকালে আপোনালোকক সকলোকে ঘৰখিনি বিতৰণ কৰা অৰ্থাৎ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব বুলি। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলটো আছে, প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।